পৰাগ হাজৰিকাৰ কথা আৰু নৱনীতা বৰাৰ আবৃত্তিৰে অ' মা দেউতাক ক'বাচোন মোক এটা এণ্ড্ৰইড মোবাইল লাগিছিল। মাও তই শুনিছ নহয় পৃথিৱীত যে মহামাৰী কৰোণাই সন্ত্ৰাস চলাইছে। আমাৰ স্কুল যে বন্ধ তাৰ কাৰণো সি তোকতো কৈছোৱেই। এইকেইদিন ঘৰতে যি পাৰোঁ পঢ়িব লাগিব আটাইকেইটা বিষয়। এনেওতো কলৈকো নাযাওঁ। মাও দেউতাক ক'বাচোন মোক এটা এণ্ড্ৰইড মোবাইল লাগিছিল। ক্লাছবোৰ অনলাইনত চলি আছে। বন্ধ দীপৰে দিনা কৈ পঠিয়াইছিল প্ৰিন্সিপাল ছাৰে, তোমালোকৰ হোৱাটছআপ নাম্বাৰটো দি পঠিয়াবা। মই তোমালোকক কোৱা নাছিলোঁ, কাৰণ সিমানখিনি সামৰ্থ্য মই দেখা নাছিলোঁ সেই সময়খিনিত। তাতে দেউতাও হাজিৰা কৰিবলৈ যাব পৰা নাই এইকেইদিনত। কিন্তু সেইদিনা যে মই বিদ্যালয়লৈ গৈছিলোঁ, প্ৰিন্সিপাল ছাৰে বৰকৈ কৈছে ক্লাছবোৰ হেনো ল'বই লাগিব। কিমান দিন বন্ধ হয় তাৰ উমঘাম নাই, আৰু পৰীক্ষাও বোলে অনলাইনতে দিব লাগিব। ভাবিছিলোঁ প্ৰণৱ দাদাৰ দৰে ময়ো এইবাৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লৈ পাছ কৰি দেখুৱাম। দেউতাৰ কষ্টৰ ফল হাতে হাতে দিম। কিন্তু এতিয়া যে ক্লাছবোৰ ল'ব পৰা নাই, কেনেকৈ বুজিম বাৰু নিজেই পঢ়ি আটাইবোৰ? তাতে পৰীক্ষাবোৰ যে হ'ব মই যদি বহিব নোৱাৰোঁ মোবাইলৰ অভাৱত। মই বুজিছোঁ মা, সেইকেইদিন দেউতাৰ আমাৰ খোৱাক লৈয়ে চিন্তা হৈছে। লাগ বুলিলেই ক'ৰ পৰা দিব মোক এতিয়া এণ্ড্ৰইড মোবাইল। সেইদিনা যে মই অংকিতৰ ঘৰলৈ গৈছিলোঁ, নোটছবোৰ আনি লৈছোঁ তাৰ পৰাই। আকৌ যাম হ'ব পাই আজি আবেলি। এই দুদিনৰবোৰো আনি ল'ব লাগিব নহয়, নহ'লে আকৌ পৰীক্ষাৰ সময়ত অসুবিধা হ'ব নহয়। তই আকৌ চিন্তা কৰি নাথাকিবি, ক্লাছবোৰ মই এনেকৈ লৈছোঁ নহয়। পিছে পৰীক্ষাটোহে কেনেকৈ দিওঁ তাক লৈহে চিন্তা হৈছে। মোৰ ক'বলৈ সাহসে নোকোলাই। তই দেউতাক ক'বিচোন, কিজানি কিবা সমাধানৰ সূত্ৰ ওলায়। মোৰ দৰে হয়তো বহুতৰে হৈছে এনে অৱস্থা। অকল মোৰেই যি হৈছে এনে নহয়। গতিকে চিন্তা নকৰিবি, এয়াতো সময়ে দিয়া শিক্ষা মা। কাৰোবাৰ ভুলৰ বাবে আমাৰ অকণমান কষ্ট হৈছে, কি কৰিবি উপায়ন্তৰ সময়। আমাৰ দৰে হয়তো বহুতৰে ঘৰত বিপদ ঘণ্টা বাজিছে। বিশেষকৈ এই যে হাজিৰা কৰি পঢ়ুৱাইছে মোৰ দেউতাৰ দৰে বহু দেউতাকে। সপোনবোৰ চাগে ভাগি চুৰমাৰ হৈছে এটি মোবাইল তুলি দিব নোৱাৰাৰ বাবদ পুত্ৰৰ হাতত। কিন্তু দেউতাক ভাগি পৰিবলৈ নিদিবি। যদি মোবাইলৰ যোগাৰ নহয় মই স্কুললৈ পুনৰ গৈ ছাৰক ক'ম। আৰুতো উপায় নাই, অকল মোৰেই সমস্যা নহয় অ' মা। এয়া আজি গণিতৰ ছাৰ আহিব। মই কৈ আহিছিলোঁ সিদিনা স্কুলতে, নুবুজাবোৰ শিকি ল'ব পাৰিম। দেউতাক ক'বিচোন আজি সন্ধিয়া পাচলি বিক্ৰী কৰিবলৈ যাব নালাগে, আৰু যদি পাৰে মোবাইলৰ কথাটো